সংগীত কানন লখিমপুৰে অতিক্ৰম কৰিলে ১৫টা বৰ্ষ। দেওবাৰে উত্তৰ লখিমপুৰ আহু চাউল গাঁৱৰ ৰংগমঞ্চত উদযাপন কৰা হয় সংগীত কানন লখিমপুৰ পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে। এই অনুষ্ঠানতে লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক কৰ্মদক্ষ আৰু শ্ৰেষ্ঠ বিধায়ক বঁটাৰে সংগীত কানন লখিমপুৰ ফালৰ পৰা সন্মানিত কৰা হয়। এই অনুষ্ঠানতে সংগীত কানন লখিমপুৰৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰত যেহেতু বিধায়কগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত তেখেতৰ কৰ্মদক্ষতাৰ পৰিচয় দি আহিছে। আজি লখিমপুৰৰ গ্ৰন্থগাৰ পুনৰ নিৰ্মাণ, আজি এই মঞ্চ যিটো আমি আউচাল গাঁৱৰ ৰংগমঞ্চ আছোঁ, এইটো পুনৰ ইয়াক নিৰ্মাণ কৰি পেলাই আটক ধুনীয়া কৰি তোলা হৈছে। লখিমপুৰত প্ৰায় চহৰখনক যথেষ্ট ধুনীয়াকৈ ধুনীয়াকৈ সজাই তোলা হৈছে। তো গতিকে আমি ভাবিছোঁ যে লখিমপুৰৰ যিগৰাকী বিধায়ক চৰ্দাৰ মানৱ ডেকা ডাঙৰীয়া, তেখেতে বিভিন্ন কাম কৰি লখিমপুৰখনক আগুৱাই লৈ যোৱাৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসৰ চিনস্বৰূপে, কৃতজ্ঞতা স্বৰূপে আমি আজি তেখেতলৈ কৰ্মদক্ষ আৰু শ্ৰেষ্ঠ বিধায়ক হিচাপে আমি সংগীত কানন লখিমপুৰৰ পৰা বঁটা আগবঢ়াইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।